হঠাৎ মৰিগাঁও চিকিৎসালয়ত হাহাকাৰ পৰিস্থিতি হঠাৎ মৰিগাঁও অসামৰিক চিকিৎসালয়ত হোৱা আহিছে শতাধিক আৰক্ষী আহিছে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে জৰুৰীকালীন সেৱা ধোঁৱাই চানি ধৰিছে মৰিগাঁও চিকিৎসালয় জুইত ৭৫% অগ্নিদগ্ধ হৈছে এজন অগ্নিদগ্ধ হোৱা লোকজনক প্ৰেৰণ কৰিছে উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ৰ চাৰিওফালে হাহাকাৰ কিন্তু এয়া প্ৰকৃততেই আপতকালীন সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মৰা মকডিল হয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মৰিগাঁও জিলা ধাৰাসাৰ বৰষুণৰ প্ৰাকৃতিক দুৰ্যোগত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে যাৰ বাবে এয়া মৰিগাঁও জিলা প্ৰশাসনৰ আগতীয়া প্ৰস্তুতি এইটো এটা চৰকাৰী এটা প্ৰক্ৰিয়া যোনটো এটা আপতকালীন সময়ত যাতে আমি সম্পূৰ্ণভাৱে প্ৰস্তুত থাকিব পাৰোঁ তাৰ বাবে এনে ধৰণৰ প্ৰস্তুতি আগবঢ়োৱা হয় আজি খুব সুন্দৰকৈ আজি এই মক ড্ৰিলভাগ আগবঢ়োৱা হৈছে আৰু আজি ৰাতিপুৱাৰ সময়ত আমি এটা খবৰ পাইছিলোঁ যে আমাৰ মৰিগাঁও ৰাজহ চক্ৰত এটা খুব ডাঙৰকৈ বৰষুণ আহিব আৰু বৰষুণ অহাৰ ফলত আপোনাৰ ইয়াতে এটা আপতকালীন পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেই অনুপাতে আজি আমাৰ যোনটো মেইন যোনটো ইউনিট যোনটোক আমি EOC বুলি কওঁ সেই EOCটো আমাৰ এক্টিভেট কৰা হ'ল সেই EOCত এক্টিভেট কৰাৰ লগে লগে আমি খবৰ পালোঁ যে খুব জোৰকৈ বৰষুণ হৈছে আৰু আমাৰ এটা ষ্টেজিং এৰিয়া এটা থাকে সেই ষ্টেজিং এৰিয়াটোত যোনজন দ্বিতীয় থাকে সেই দ্বিতীয়জনক তাত ইনচাৰ্জ হিচাপে ৰখা হয় আৰু এজন ষ্টেজিং কমাণ্ডাৰ থাকে সেইজন আমাৰ ADC ৰেভিনিউ থাকে আৰু প্ৰথম আমি খবৰ পালোঁ যে খুব জোৰকৈ বৰষুণ অহাৰ ফলত হস্পিটেলৰ ভিতৰত পানী সম্পূৰ্ণভাৱে সোমাই গৈছে আৰু সেই অনুপাতে তেওঁলোকক ৰেস্কিউ কৰিব লাগিব সেই অনুপাতে যোনটো আমাৰ ষ্টেজিং এৰিয়া আছিলে সেই ষ্টেজিং এৰিয়াৰ পৰা যিখিনি যাৱতীয় যিখিনি বস্তু আৰু এইখিনি মই আকৌ এবাৰ ক'ব বিচাৰোঁ সদায় যাতে আমি সম্পূৰ্ণভাৱে প্ৰস্তুত থাকোঁ সেইটোৰ বাবে এটা আমাৰ এই প্ৰস্তুতি আজি সেই তাৰ পৰা যাৱতীয় যিখিনি নাৱৰ প্ৰয়োজন হয় যিখিনি JCBৰ প্ৰয়োজন হয় যিখিনি গাড়ীৰ প্ৰয়োজন হয় সেইখিনি অহা হ'ল আহি পেলাই তাত সৰ্বমুঠ 10জন মানুহ ইনজিয়ৰ্ড হৈছিলে সেই 10জন মানুহক আনি পেলাই ইয়াত আপোনালোকে দেখিছে চাগে তাত তেওঁলোকক ফাৰ্ষ্ট এড দিয়া হৈছিলে আৰু সম্পূৰ্ণভাৱে ডাক্তৰৰ টীম আমাৰ মেজিষ্ট্ৰেটসকলৰ টীম আমাৰ পুলিচ বাহিনী আমাৰ ফায়াৰ ব্ৰিগেডৰ বাহিনী সেই তেওঁলোক সম্পূৰ্ণভাৱে প্ৰস্তুত আছিলে আৰু প্ৰতিটো বিভাগ PWDৰ পৰা আৰম্ভ কৰি আপতকালীন স্থিতি এটাৰ সময়ত যিখিনি ডিপাৰ্টমেণ্ট আজি যিখিনি হৈ থাকিব লাগে গোটেইখিনি তেওঁলোক আছিলে তেওঁলোকক প্ৰথমতে ফাৰ্ষ্ট এড দিয়া হ'ল দি উঠি জাগাখিনি যোনখিনি পানী সোমাইছিলে ভিতৰত সেইখিনিত আপোনালোকে দেখিছে চাগে এক্সকাভেটৰবোৰ আহি পেলাই সেই গোটেইখিনি ক্লিয়াৰ কৰি লৈ গ'ল ক্লিয়াৰ কৰি লৈ যোৱাৰ পিছত আপোনাৰ আমি আকৌ তেনেতে খবৰ পালোঁ যে যোনখিনি জাগা ভাঙিছিলে সেই ভাঙা বা বানপানী সোমোৱা জাগা টুকুৰাত জুই জ্বলিছে জুই জ্বলাৰ সময়ত আমি দেখিলোঁ যে এজন মানুহৰ তাৰে সম্পূৰ্ণভাৱে তেওঁৰ 80% বাৰ্ণ হৈছিলে তেওঁক কম্বলত কৰি পেলাই মেৰিয়াই তেওঁক লৈ অনা হৈছিলে তেওঁক সেই তাত আৰু 4জন হৈছিলে কম্বলত মেৰিয়াই আনি পেলাই তেওঁক ইয়াত ফাৰ্ষ্ট এড দিয়া হ'ল সৰ্বমুঠ 4জন আগতে যোনখিনি অহা পেচেণ্ট আৰু এজন আপোনাৰ যাৰ হৈছিলে তেওঁক ভৈৰৱন্দা হস্পিটেললৈ ৰেফাৰ কৰা হ'ল আৰু সেই অনুপাতে যোনখিনি জুই আছিলে শেষত আমাৰ ফায়াৰ টেণ্ডাৰ্ছ যিসকল আছিলে তেওঁলোকে জুই নমাবলৈ সক্ষম হ'ল আৰু যিখিনি এটাও কেজুৱেলিটি নোহোৱাকৈ কোনো মানুহৰ আমি প্ৰাণ হেৰুৱাবলগীয়া নোহোৱাকৈ আমি এই ড্ৰিল ভাগ আমি কমপ্লিট কৰিলোঁ আৰু তাত সম্পূৰ্ণভাৱে আজি মই এই যোনটো আমাৰ এই প্ৰস্তুতি সেই সম্পূৰ্ণভাৱে মই সফল হোৱা বুলি মই ভাবোঁ আৰু এই প্ৰস্তুতিৰ জৰিয়তে মই ভাবোঁ যে মৰিগাঁও জিলা প্ৰশাসন সম্পূৰ্ণভাৱে প্ৰস্তুত থাকিব আৰু আমি অত্যন্ত সুন্দৰকৈ আমি এই বহুতো নতুন কথা আমি শিকিবলৈ পাইছোঁ আৰু আমি এই ড্ৰিলটোৰ জৰিয়তে আমি যিকোনো আপতকালীন স্থিতি যাতে আমি ভালকৈ সন্মুখীন হ'ব পাৰোঁ তাৰ বাবে আমি প্ৰস্তুত থাকিম কোনো এটা ডিপাৰ্টমেণ্ট বাকী নাই কি কাৰণে এনে এটা পৰিস্থিতিত আপুনি জানে লাগে অকল ডিপাৰ্টমেণ্টে নহয় আপদা মিত্ৰসকল আমাৰ জনসাধাৰণসকল আমাৰ যিখিনি আমাৰ নাগৰিক থাকে তেওঁলোকৰ পৰা লোৱা হয় আৰু এনে এটা আপতকালীন স্থিতিত আপুনি জিলা প্ৰশাসন আমাৰ হেল্থ ডিপাৰ্টমেণ্ট স্বাস্থ্য বিভাগ আৰু আমাৰ PWD ৰোডছ আমাৰ পানী যোগান বিভাগ এই গোটেই থাকে কিন্তু কোনো এটা ডিপাৰ্টমেণ্ট বাকী নহয় যিহেতুকে আমি এনে এটা আপতকালীন স্থিতিত সমূহীয়াকৈ গোটেই ডিপাৰ্টমেণ্টবোৰ এক লাগি কান্ধত কান্ধ মিলাই আমি কাম কৰিব লাগে সেইকাৰণে প্ৰতিটো ডিপাৰ্টমেণ্ট প্ৰস্তুত হ'ব লাগে আৰু আপুনি দেখিছিলে চাগে স্কুলৰ ল'ৰা ছোৱালীবোৰ আহিছিলে আমাৰ জনসাধাৰণ আহিছিলে আমাৰ আম নাগৰিক আহিছিলে এই সকলোকে যাতে আমি এনে এটা পৰিস্থিতিৰ বাবে যেহেতুকে
এনেধৰণৰ বিপদ বা এনেধৰণৰ হৈ পেলাই নাই তাৰ বাবে গোটেই ডিপাৰ্টমেণ্টখিনিক লৈ গোটেই বিভাগক লৈ আৰু আমাৰ জনসাধাৰণক একেলগে সামৰি খুৱাই লৈ আমি যাতে জিলাখন সম্পূৰ্ণভাৱে প্ৰস্তুত থাকিব পাৰোঁ সেই প্ৰচেষ্টা আমি আগবঢ়াইছিলোঁ।